নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজি সাম্প্ৰতিক ঘটনা প্ৰবাহ 2025ৰ মান্থলি কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅ'টো লৈ আহিছো নৱেম্বৰ মাহখনৰ মান্থলি কাৰেন্ট এফেয়াৰ্স খিনি আজি ডিসকাস কৰিম যিখিনি ইম্পৰ্টেন্ট আৰু ভেৰি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে এমসিকিউ হিচাপত সেই কাৰেন্ট এফেয়াৰ্স খিনি লৈ আহিছো গোটেই মাহৰ টোটাল 50টা এমসিকিউ আছে ভিডিঅ'টোত আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন হোমৱৰ্ক হিচাপে এৰি থোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ইয়াৰে পৰা এটা নাইবা দুটা কোৱেশ্চন আগন্তুক এক্সাম সমূহত ডাইৰেক্টলি সুধিব পাৰে আৰু ভিডিঅ'টোত আমি 50টা কোৱেশ্চন ডিসকাস কৰিম বাকি এক্সট্ৰা কোৱেশ্চন এই বুকলেটখনত প্ৰভাইড কৰা আছে লাষ্ট 11 মান্থস কাৰেন্ট এফেয়াৰ্স আসাম নেশনাল ইন্টাৰনেশনাল গোটেইখিনি কভাৰ আছে 2000 ৰ অধিক এমসিকিউ আছে বুকলেটখনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে পাব লগতে টপিক ওয়াইজ এইবিলাক এমসিকিউ পাব 38 নেশনাল গেমছ অফ আসাম বাজেট আসাম সিভিল এৱাৰ্ডছ এই কন্টেন্ট থকা সকলোখিনি পাব এই বুকলেটখনত সো এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেনেহলে সিম্পলি এই WhatsApp নম্বৰটোত আপোনালোকে WhatsApp কৰি এই PDF খন পাৰচেজ কৰিব পাৰে কাৰেন্ট প্ৰাইস হৈছে অনলি 80 rupees আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Recently, which new scheme was introduced by Assam government to provide monthly financial assistance to class 10 student? Option A to hobo শুদ্ধ উত্তৰ প্ৰেৰণা স্কিম তো হেহতিয়াকৈ অসম চৰকাৰে এই প্ৰেৰণা নামৰ এখন আঁচনি আৰম্ভ কৰিছে যাৰ দ্বাৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বিলাকক মাহেকীয়া আৰ্থিক সহায় কৰিব আৰু এই স্কিমৰ জৰিয়তে মাহত প্ৰতি মাহে 300 টকাকৈ ক্লাস 10 ৰ ছাত্ৰ-ছাত্ৰী বিলাকক প্ৰভাইড কৰা হ'ব for 4 months অৰ্থাৎ 4 মাহৰ বাবে নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব 4 মাহৰ বাবে দিয়া হ'ব প্ৰতি মাহে 300 টকাকৈ আৰু ইয়াৰ দ্বাৰা 4.4 লাখ 4.4 লাখ ষ্টুডেন্টে লাভান্বিত হ'ব 2 নম্বৰ কোৱেশ্চনটো হৈছে অসমত হোৱা প্ৰথম টেষ্ট মেচত ব্যৱহাৰ হোৱা এই হস্ত নিৰ্মিত পিতলৰ ঘণ্টাটো অসমৰ কোন ঠাইৰ শিল্পীয়ে নিৰ্মাণ কৰিছিল তো হেহতিয়াকৈ অসমত প্ৰথমখন টেষ্ট ক্ৰিকেট মেচ হৈছিল ইয়াতে অপচন বি টু হ'ব শুদ্ধ উত্তৰ হৰ্থেবাৰী আমি জানো হৰ্থেবাৰী কাহ পিতলৰ সামগ্ৰীৰ বাবে বিখ্যাত তো ইয়াৰে পৰা এই স্পেশাল ঘণ্টাটো পিতলৰ ঘণ্টাটো অনা হৈছিল ইয়াতে চাব পাৰে অসমত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেল এখন অনুষ্ঠিত হৈছিল নৱেম্বৰৰ 22 তাৰিখৰ পৰা 26 তাৰিখলৈ আৰু ACA ষ্টেডিয়াম গুৱাহাটীত থকা ACA ষ্টেডিয়ামখনত অনুষ্ঠিত হৈছিল আৰু এই ষ্টেডিয়ামখন হৈছে ভাৰতৰ 30তম টেষ্ট ভেন্যু অৰ্থাৎ টেষ্ট ক্ৰিকেট খেল হোৱা 30তম ভাৰতৰ ভিতৰতে 30তম ষ্টেডিয়ামখন হৈছে এইখন ACA ষ্টেডিয়াম আৰু এটো পৰিলো স্পেশাল এয়াৰক্ৰাফট ব্ৰেছ মেটাল যেটো হৰ্থেবাৰীৰ পৰা লোৱা হৈছিল 3 নম্বৰ কোৱেশ্চনটো হৈছে the proposed Assam satellite aims to primarily support which sector of governance of Assam তো আমি পঢ়িছিলো আসাম বাজেট 2025 ৰ পৰা 26ত এই অসমৰ নিজা উপগ্ৰহ যেটো নাম হৈছে আসাম সেট এটো হ'ব এইটোৱে কোনটো খণ্ড সহায় কৰিব এই চাৰিটা অপচনৰ অপচন বি টু হ'ব শুদ্ধ উত্তৰ ফ্লাড ফৰকাস্টিং আৰু ডিজাস্টাৰ মেনেজমেন্ট এই খণ্ডটো বিশেষকৈ সহায় কৰিব আসাম সেট স্যাটেলাইটটোৱে আৰু এই আসাম সেট স্যাটেলাইটটো নিৰ্মাণ কৰোতে ইছৰোয়ে অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেচনে অসম চৰকাৰখনক সহায় কৰিব আৰু এই স্যাটেলাইটটোৱে কি কৰিব কিহৰ বাবে ব্যৱহাৰ কৰা হ'ব ফৰ ফ্লাড ফৰকাস্টিং ৰিয়েল টাইম ডিজাস্টাৰ মেনেজমেন্ট এগ্ৰিকালচাৰেল মনিটৰিং ল্যান্ড ইউজ প্ল্যানিং মেকিং গভৰ্নেন্স ফাস্টাৰ এণ্ড মোৰ একুৰেট তো এই উপগ্ৰহটোৱে মূলতঃ বানপানীৰ পূৰ্বাভাস বাস্তৱ সময়ৰ দুৰ্যোগ ব্যৱস্থাপনা কৃষি নিৰীক্ষণ আৰু ভূমি ব্যৱহাৰৰ পৰিকল্পনাক সমৰ্থন কৰিব যাৰ ফলত শাসন ব্যৱস্থা দ্ৰুত আৰু সঠিক হ'ব 4 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু was appointed as the new chairman of APSC অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে হেহতিয়াকৈ কাক নিযুক্তি দিয়া হৈছে ইয়াৰে অপচন ডি টু হ'ব শুদ্ধ উত্তৰ প্ৰভাতী থাউচেন এখেতে হৈছে তেওঁ এখেতে এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ এখেত হৈছে বৰ্তমান APSC ৰ নতুন অধ্যক্ষ নৱেম্বৰ মাহলৈকে 5 নম্বৰটো হৈছে অসমৰ কোন দুজন বিশেষটো ব্যক্তিয়ে ভাৰতৰত্ন ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে তো হেহতিয়াকৈ ডক্টৰ ভূপেন হাজৰিকা নেশনেল এৱাৰ্ড প্ৰদান কৰা হৈছিল 2025 চনত অসমৰ কোন দুগৰাকীয়ে লাভ কৰিছে অপচন এ টু হ'ব শুদ্ধ উত্তৰ ৰজনী বসুমতাৰী আৰু ডক্টৰ সূৰ্যকান্ত হাজৰিকা ইয়াতে চাব পাৰে অসমৰ পৰা ৰজনী বসুমতাৰী সূৰ্যকান্ত হাজৰিকাই লাভ কৰিছিল
আৰু 4জনক দিয়া হৈছিল অৰুণাচল প্ৰদেশৰ এছে দৰ্জিত হংসী, মণিপুৰৰ লাইছৰাম মেমা, মণিপুৰৰ এল.আৰ. চাইলো, মেঘালয়ৰ প্ৰফেচাৰ ডেভিড আৰ. শ্যামেলেহে লাভ কৰিছিল এই বঁটাটো। টোটেল 6জনক প্ৰদান কৰা হৈছিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ অসমৰ কোনখন ঠাইত চৰকাৰে স্বৰ্গদেউ চুকাফাৰ নামেৰে বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্তাৱ কৰিছে? চুকাফা ইউনিভাৰ্চিটি ক'ত এষ্টাব্লিছ কৰা হ'ব? অপশ্যন বি চৰাইদেউত স্থাপন কৰা হ'ব। নম্বৰ কুৱেশ্যনটো হৈছে হু ৰিচেণ্টলি কনফাৰ্ড ছন্স অফ দ্য ছইল এৱাৰ্ডছ 2025 টু 5 য়ং এচিভাৰ্ছ? 5জন যুৱক যুৱতীক শেহতীয়াকৈ ছন্স অফ দ্য ছইলছ এৱাৰ্ড প্ৰদান কৰিছিলে। কোনে প্ৰদান কৰিছিলে? ছবিত নিশ্চয় দেখিছে আপোনালোকে। সৰ্বানন্দ সোণোৱালে এই ছন অফ দ্য ছইলছ এৱাৰ্ডটো প্ৰদান কৰা হৈছিলে। আৰু এই ছন অফ দ্য ছইলছ এৱাৰ্ডটো কাক কাক প্ৰদান কৰা হয়? যিবিলাক ব্যক্তি বা সংগঠনে তেওঁলোকৰ নিষ্ঠা আৰু সেৱাই অসমৰ গৌৰৱ, স্থিতিস্থাপকতা আৰু ঐতিহ্যক প্ৰতিফলিত কৰে, তেওঁলোকক এই বঁটাটো প্ৰদান কৰা হয়। এমাৰ্জিং এচিভাৰ এৱাৰ্ডছ 5জনে লাভ কৰিছিলে ছন অফ দ্য ছইলছৰ। লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডছ 5জনে লাভ কৰিছে, 5জনৰ নাম দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু ছ'চিয়েল ছেক্টৰ ৰিকগনাইজেশ্যন দুটা দিয়া হৈছিলে, ডক্টৰ অলকা শৰ্মা আৰু আকছাৰ ফাউণ্ডেশ্যন। তো এই গোটেইকেইটা আপোনালোকে যদি মনত ৰাখিব পাৰে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি দ্য লাচিত বৰফুকন মিলিটাৰী ষ্টেচন ইনগৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? শেহতীয়াকৈ লাচিত বৰফুকন সামৰিক কেন্দ্ৰ এটা স্থাপন কৰা হৈছিলে। ক'ত স্থাপন কৰা হৈছিলে? অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। ধুবুৰী জিলাখনত এই সামৰিক কেন্দ্ৰটো স্থাপন কৰা হৈছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ মৃত্যুবৰণ কৰা প্ৰসিদ্ধ শিল্পী দীপক শৰ্মা কোন ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত আছিলে? পেইণ্টিং, ফ্লুট মিউজিক, এক্টিং, লিটাৰেচাৰ? ইয়াৰে অপশ্যন বিটো হয় শুদ্ধ উত্তৰ। এগৰাকী প্ৰসিদ্ধ বাঁহীবাদক আছিলে দীপক শৰ্মা। 10 নম্বৰ কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ বিল ৱাজ পাছড বাই দ্য আছাম এছেম্বলি অন নৱেম্বৰ 27, 2025 টু প্ৰটেক্ট বৈষ্ণৱাইট মনেষ্ট্ৰিজ এণ্ড দেয়াৰ লেণ্ডছ? ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। আছাম ছাত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল 2025। এই বিলখনে বৈষ্ণৱ সত্ৰ আৰু ইয়াৰ ভূমি ৰক্ষাৰ বাবে এই বিলখন গৃহীত কৰা হৈছে। 11 নম্বৰ কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ এছামিজ ফিল্ম চিলেক্টেড ফৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া IFFI? 96 সংখ্যক IFFI ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ বাবে কোন দুখন অসমীয়া ছবিক বাছনি কৰা হৈছিলে? অপশ্যন ডি টো শুদ্ধ হ'ব। ভাইমন্দা আৰু চিকাৰ এই দুখন ছবিক বাছনি কৰা হৈছিলে। শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হৈছে 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈকে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া। 12 নম্বৰ কুৱেশ্যনটো হৈছে ৰিচেণ্টলি ৰৈ ৰৈ বিনালে বিকাম হাইয়েষ্ট ক্ৰছিং এছামিজ ফিল্ম হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম? শেহতীয়াকৈ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনে সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে। এই ছবিখনৰ পৰিচালক কোন? নিশ্চয় সকলোৱে চাইছে ৰৈ ৰৈ বিনালে ছবিখন, জুবিন দা অভিনীত এই ছবিখন। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ৰাজেশ ভূঞা। ৰৈ ৰৈ বিনালে এই ছবিখন ৰাজেশ ভূঞাই পৰিচালনা কৰিছে। তো ডাইৰেক্টৰ আছিলে ৰাজেশ ভূঞা। এইখন হাইয়েষ্ট গ্ৰছিং এছামিজ মুভি, অৰ্থাৎ আটাইতকৈ বেছি টকা উপাৰ্জনকাৰী অসমীয়া মুভি হিচাপে পৰিচিত হৈছে। জুবিন গাৰ্গদাৰ এইখন ফাইনেল ফিল্ম আছিলে। ইতিমধ্যে 35 ক্ৰ'ৰ টকাৰো অধিক লাভ কৰিবলৈ সক্ষম হৈছে এই ছবিখনে। নেক্সট কুৱেশ্যনটো হৈছে দ্য পাইলট প্ৰজেক্ট অফ ফাৰ্ষ্ট ডিজিটেল চেঞ্চাছ ইন আছাম কভাৰ্ছ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ডিব্ৰুগড়, ৱেষ্ট কাৰ্বি আংলং, হাইলাকান্দি। এই তিনিখন জিলা ডিব্ৰুগড়, ৱেষ্ট কাৰ্বি আংলং, হাইলাকান্দি, এই তিনিখন জিলাত প্ৰথমে ডিজিটেল চেঞ্চাছ হ'ব অসমৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট এণ্ড ডাইৰেক্টেড দ্য এনিমেটেড ডকুমেণ্টৰী লাচিত দ্য ৱাৰিয়ৰ ৰিলিজড অন লাচিত দিৱস? লাচিত দিৱসৰ দিনা এই লাচিত দ্য ৱাৰিয়ৰ নামৰ এইখন এনিমেটেড এখন ডকুমেণ্টৰী ৰিলিজ হৈছিলে। এইখন কোনে লিখিছিলে আৰু কোনে পৰিচালনা কৰিছিলে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ডক্টৰ পাৰ্থসাৰথী মহন্ত। চ' শেহতীয়াকৈ 24 নৱেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম এনিভাৰ্চাৰী হিচাপে, বাৰ্থ এনিভাৰ্চাৰী হিচাপে লাচিত দিৱস পালন কৰা হৈছিলে। সেইদিনা লাচিত দ্য ৱাৰিয়ৰ নামৰ এইখন এনিমেটেড ডকুমেণ্টৰী ৰিলিজ কৰা হৈছিলে। এইখন পাই মিডিয়াই নিৰ্মাণ কৰিছিলে আৰু ইয়াৰে পৰিচালক আছিলে ডক্টৰ পাৰ্থসাৰথী মহন্ত। 15 নম্বৰটো হৈছে অসমৰ
গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এটা ৰিভাৰ টাৰ্মিনেল কোনে শেহতীয়াকৈ উদ্বোধন কৰিছিলে ৰিভাৰ টাৰ্মিনেল অন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে এইটো উদ্বোধন কৰিছিলে আৰু এইটো ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিভাৰ টাৰ্মিনেল হয় ভাৰতৰ প্ৰথমটো ৰিভাৰ টাৰ্মিনেল এটা চাব পাৰে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে এইটো ইনগ্ৰেট কৰিছিলে লগতে তেওঁ এখন পাৰ্কো উদ্বোধন কৰিছিলে গুৱাহাটীত সতী ৰাধিকা শান্তি উদ্যান পাৰ্ক 7 নৱেম্বৰ তাৰিখে 11 নম্বৰ কোৱেশ্চনটো হৈছে Which Assamese film became the first to be released in United States within 15 days of its theatrical release in India? অলপ আগতে আমি পঢ়িলো ৰৈ ৰৈ বিনালে ছবিখন হৈছে আটাইতকৈ বেছি টকা উপাৰ্জনকাৰী অসমীয়া ছবি তো এই ছবিখনে ভাৰতত মুক্তিৰ 15 দিন পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি পোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হৈছে তো অপচন সি টো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি আসাম গভৰ্নমেন্ট সাইন্ড এন LOI LOI ৰ সম্পূৰ্ণ ৰূপটো হৈছে লেটাৰ অফ ইন্টেন্ট উইথ ব্ৰিটিছ মিউজিয়াম টু ব্ৰিং বেক হুইচ হিষ্ট্ৰিক এছামিজ টেক্সটাইল তো ইয়াৰে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বৃন্দাবনী বস্ত্ৰ শেহতীয়াকৈ এই বৃন্দাবনী বস্ত্ৰখন অসমত লনত ঘূৰাই আনিবৰ বাবে অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামৰ সৈতে এখন উদ্দেশ্যৰ পত্ৰ স্বাক্ষৰ কৰিছিল লেটাৰ অফ ইন্টেন্ট এটা চাব পাৰে 2027 চনত এইখন বৃন্দাবনী বস্ত্ৰখন অসমত অনাৰ টেম্পৰাৰী লনত অনাৰ সম্ভাৱনা আছে 18 নম্বৰ কোৱেশ্চনটো হৈছে হু ডাইৰেক্টেড দ্য আছামিজ শৰ্ট ফিল্ম পত্ৰলেখা তো শেহতীয়াকৈ এই পত্ৰলেখা নামৰ অসমীয়া চুটি ছবিখন ৰিলিজ কৰা হৈছিল এইখন কোনে পৰিচালনা কৰিছিলে পৰিচালক কোন এই চুটি ছবিখনৰ ভূপেন হাজৰিকাৰ প্ৰতি উৎসৰ্গিত এইখন চুটি ছবি অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নম্ৰতা দত্তই এইখন পৰিচালনা কৰিছিলে শেহতীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকৰ দিনা এই পত্ৰলেখা নামৰ অসমীয়া চুটি ছবিখন যিখন নম্ৰতা দত্তই পৰিচালনা কৰিছিলে এইখন ৰিলিজ কৰা হৈছিল তেওঁৰ প্ৰতি ভূপেন হাজৰিকাৰ প্ৰতি সন্মান জনাই আৰু এই ছবিখন ব্লেক এণ্ড হোৱাইটত শ্বট কৰা হৈছিল অৰ্থাৎ ব্লেক এণ্ড হোৱাইট ছবি এখন হয় আৰু এই ইম্পৰ্টেন্ট পইণ্টটো হ'ল এই ছবিখনে পত্ৰলেখা ছবিখনে শেহতীয়াকৈ যিটো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া 2025 গোৱাত অনুষ্ঠিত হৈছে তাতে ইয়াক সিলেক্ট কৰা হৈছিল পত্ৰলেখা ছবিখনক ইণ্ডিয়ান পেনোৰামা সেকশনত তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নম্ৰতা দত্তই ডাইৰেক্ট কৰিছিল 19 নম্বৰ কোৱেশ্চনটো হৈছে দা অনাৰ সদস্য বৰেণ্য কনফাৰ্ড অন দ্য ডক্টৰ নগেন শইকীয়া ইজ এছ'চিয়েটেড উইথ হুইচ অৰ্গেনাইজেশ্যন তো সদস্য বৰেণ্য এই সন্মানটো কোনটো সংগঠনৰ সৈতে জড়িত অসম সাহিত্য সভা অপচন বি ইজ কাৰেক্ট এনসাৰ তো অসম সাহিত্য সভাৰ আটাইতকৈ ডাঙৰ সন্মানটো হৈছে সদস্য বৰেণ্য হাইয়েষ্ট অনাৰ অফ আসাম সাহিত্য সভা এটা চাব পাৰে ডক্টৰ নগেন শইকীয়া তেওঁগৰাকী প্ৰাক্তন সভাপতিও আছিলে অসম সাহিত্য সভাৰ তেখেতক শেহতীয়াকৈ 2025 চনত এই সদস্য বৰেণ্য টাইটেলটো প্ৰদান কৰা হৈছে 20 নম্বৰটো হৈছে কোনখন ৰাজ্যৰ কেবিনেটে ৰাজ্যত বহু বিবাহ আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰাৰ বাবে এখন বিধেয়ক অনুমোদন কৰিছে অপচন এ টো হ'ব শুদ্ধ উত্তৰ নিউজত সকলোৱে দেখিছো অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনত বহু বিবাহ আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰাৰ বাবে এখন বিধেয়ক অনুমোদন কৰিছিলে আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 তো বিলখনৰ নাম আপোনালোকে মনত ৰাখিব 21 নম্বৰ কোৱেশ্চনটো হৈছে কটন ইউনিভাৰ্চিটিয়ে শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো দেশীয় কেঞ্চাৰ চিকিৎসা প্ৰযুক্তি মুকলি কৰিছে বা বিকাশ কৰিছে এইটোৰ নাম আমি ক'ব লাগে ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ কেঞ্চাৰ থেৰাপি টেকনলজি অপচন সি টো হ'ব শুদ্ধ উত্তৰ ADBNCT ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে এক্সেলাৰেটৰ ড্ৰিভেন বৰন নিউৰন কেপচাৰ থেৰাপি 22 নম্বৰ কোৱেশ্চনটো হৈছে শেহতীয়াকৈ অসমৰ কোনখন ঠাইত শাক পাচলিৰ বাবে এটা উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন কৰা হয় চেণ্টাৰ অফ এক্সেলেন্স ফৰ ভেজিটেবল এইটো ইনগ্ৰেট কৰা হৈছিলে অপচন বি কামৰূপ মেট্ৰ' জিলাখনৰ ক্ষেত্ৰীত অৰ্থাৎ সোণাপুৰৰ ক্ষেত্ৰীৰ ওচৰত উৎকৃষ্টতা কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে এটা চাব পাৰে সোণাপুৰৰ ক্ষেত্ৰীত এই চেণ্টাৰ অফ এক্সেলেন্স ফৰ ভেজিটেবলটো নিৰ্মাণ কৰা হৈছিলে 24 নৱেম্বৰ তাৰিখে CM হিমন্ত বিশ্ব শৰ্মা এইটো ইনগ্ৰেট কৰিছিলে আৰু এইটোৰ এটা ইম্পৰ্টেন্ট পইণ্ট আছে এইটো হ'ল এই চেণ্টাৰ অফ এক্সেলেন্সটো নিৰ্মাণ কৰোতে ইজৰাইলী টেকনলজি ইউজ কৰা হৈছে অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইজৰাইলে এই চেণ্টাৰটো নিৰ্মাণ কৰোতে টেকনলজিৰে সহায় কৰিছে অসম চৰকাৰক লগতে এইটোৱে
কিদৰে হেল্প কৰিব অসমৰ যিবিলাক কৃষক আছে তেওঁলোকক আধুনিক জলসিঞ্চন ব্যৱস্থা উন্নত বীজ উন্নয়ন আৰু ইজৰাইলী কৃষি বিশেষজ্ঞতা গ্ৰহণ কৰাত সহায় কৰিব এই চেণ্টাৰটোৱে 23 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি আসাম কেবিনেট এপ্ৰুভড এষ্টাব্লিছমেণ্ট অফ এ নিউ আজিম প্ৰেমজী ইউনিভাৰ্চিটি ইন হুইচ প্লেচ তো শেহতীয়াকৈ অসম কেবিনেটে এখন আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন জনাইছিলে ক'ত স্থাপনৰ অনুমোদন জনাইছিলে অপশ্যন বি C2 হ'ব শুদ্ধ উত্তৰ পলাশবাৰী গুৱাহাটীৰ পলাশবাৰীৰ ওচৰত এই আজিম প্ৰেমজী বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব বুলি কেবিনেটে জনাইছে এটি চাব পাৰে এই ইউনিভাৰ্চিটিখন এষ্টাব্লিছ কৰাৰ বাবে আজিম প্ৰেমজী ইউনিভাৰ্চিটি বিল এখনো এপ্ৰুভ কৰা হৈছে 24 নম্বৰ কোৱেশ্চনটো হৈছে Which state topped the rankings in the implementation of India's new national criminal laws? Option C2 হ'ব শুদ্ধ উত্তৰ আসাম তো নতুন ফৌজদাৰী আইনসমূহ প্ৰয়োগত অসমে স্থান লাভ কৰিছে প্ৰথম এতে চাব পাৰে অসমৰ স্কোৰ আছিলে 76% যিটো 44% হায়াৰ হয় নেশনেল এভাৰেজত কৰি 25 নম্বৰ কোৱেশ্চন বিশ্ব বডি বিল্ডিং আৰু ফিজিক খেল প্ৰতিযোগিতা 2025ত স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন প্ৰথমগৰাকী ভাৰতীয় ক'ব পাৰি প্ৰথমগৰাকী অসমীয়া ক'ব পাৰি অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ ছায়া বৰুৱা এখেতে হৈছে ছায়া বৰুৱা তেখেতে শেহতীয়াকৈ প্ৰথম ভাৰতীয় মহিলা হৈছে বিশ্ব বডি বিল্ডিং আৰু ফিজিক খেল প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰা এটা চাব পাৰে তেখেতে 16th World Body Building আৰু ফিজিক স্পৰ্টছ চেম্পিয়নশ্বিপত যেটো ইণ্ডোনেছিয়াত হৈছিল তাতে গোল্ড মেডেল লাভ কৰিছিল ইয়াৰ লগতে তেখেতে সিলভাৰ মেডেল এটাও লাভ কৰিছিল এথলেটিক ফিজিক ক্যাটেগৰীত 26 নম্বৰ কোৱেশ্চনটো হৈছে হৰ্নবিল ফেষ্টিভেল 2025 কোনবোৰ দেশৰ অংশীদাৰ হিচাপে বাছনি কৰা হৈছে তো পাৰ্টনাৰ কাউন্ট্ৰি হিচাপে বাছনি কৰা হৈছে অপশ্যন বি সুইজাৰলেণ্ড আৰু আয়াৰলেণ্ড এই দুখন দেশক হৰ্নবিল ফেষ্টিভেল ডিসেম্বৰ 1ৰ পৰা 10 তাৰিখলৈকে অনুষ্ঠিত হ'ব এই হৰ্নবিল ফেষ্টিভেলটোক ফেষ্টিভেলছ অফ ফেষ্টিভেল বুলিও কোৱা হয় আৰু কাউন্ট্ৰি পাৰ্টনাৰ হিচাপে এই 6খন দেশক সিলেক্ট কৰা হৈছিল তো ইউনাইটেড কিংডম আয়াৰলেণ্ড সুইজাৰলেণ্ড অষ্ট্ৰিয়া মাল্টা আৰু ফ্ৰান্স তো সুইজাৰলেণ্ড আৰু আয়াৰলেণ্ড এই দুখনক শেহতীয়াকৈ চুজ কৰা হৈছিল 27 নম্বৰ কোৱেশ্চনটো হৈছে শেহতীয়াকৈ খয়া দাও ডিএনসিছ নামৰ এই উদ্ভিদ প্ৰজাতিটো কোনখন ৰাজ্যৰ বনাঞ্চলত পোৱা গৈছিল তো শেহতীয়াকৈ ফাউণ্ড কৰিছিল এই উদ্ভিদ প্ৰজাতিটো এইটো পোৱা গৈছিল অপশ্যন এ অৰুণাচল প্ৰদেশ ৰাজ্যখনত অৰুণাচল প্ৰদেশৰ বিজয় নগৰত 28 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু বিকাম দ্য ফাৰ্ষ্ট ফিমেল আইপিএছ অফিচাৰ ফ্ৰম অৰুণাচল প্ৰদেশৰ প্ৰথম আইপিএছ বিষয়া কোন হৈছে শেহতীয়াকৈ অপশ্যন সি ইজ কাৰেক্ট তেনজিম য়াংকি হৈছে অৰুণাচল প্ৰদেশখনৰ প্ৰথম আইপিএছ মহিলা এটা চাব পাৰে তেনজিং য়াংকিয়ে অল ইণ্ডিয়া ৰেংক লাভ কৰিছিল 2022 চনৰ ইউপিএছসি সিভিল সাৰ্ভিসত 545 ৰেংক লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি সূৰ্যকান্ত শৰ্মা এপইন্টেড চিফ জাস্টিস অফ ইণ্ডিয়া হি ইজ ডেছ চিফ জাস্টিস অফ ইণ্ডিয়া তো শেহতীয়াকৈ সূৰ্যকান্ত শৰ্মাই ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে তেখেত ভাৰতৰ কিমানতম মুখ্য ন্যায়াধীশ এখেতে হৈছে সূৰ্যকান্ত শৰ্মা এখেত হৈছে ভাৰতৰ 53rd মুখ্য ন্যায়াধীশ আৰু ইয়াৰ যিজন 52nd চিফ জাস্টিস আছিল জাস্টিস বি.আৰ. গভাই তেখেতৰ কাৰ্যকাল 24 নৱেম্বৰ তাৰিখে শেষ হৈছে তো তেওঁৰ ঠাইত 53rd চিফ জাস্টিস হৈছে সূৰ্যকান্ত নেক্সট কোৱেশ্চনটো হৈছে হুইচ সাইট ইজ দ্য 94th ৰামছাৰ সাইট অফ ইণ্ডিয়া 94তম ৰামছাৰ স্থান কোনটো হৈছে শেহতীয়াকৈ অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ গোগাবিল লেক তো বিহাৰৰ এই গোগাবিল লেকটো শেহতীয়াকৈ ৰামছাৰ সাইট হিচাপে স্থান লাভ কৰিছে এটো হৈছে 94th ৰামছাৰ সাইট অফ ইণ্ডিয়া তো বৰ্তমান টোটাল ৰামছাৰ সাইটৰ সংখ্যা হৈছে নৱেম্বৰ মাহলৈকে 2025 অনুসৰি 94 খন এটি চাব পাৰে গোগাবিল লেক বিহাৰ has been recognized as 94th Ramsar site of India তো বিহাৰত বৰ্তমান 6খন ৰামছাৰ সাইট আছে আটাইতকৈ বেছি ৰামছাৰ সাইট থকা ৰাজ্যখন হৈছে তামিলনাডু এইটো মনত ৰাখিব তাৰ পিছত উত্তৰ প্ৰদেশ 10খন আছে তাতে কাৰেন্টলি ৰামছাৰ সাইট 94খন আছে ইণ্ডিয়াত
আৰু গ্লোবেলি বিশ্বৰ ভিতৰতে তৃতীয় নম্বৰত আছে ৰামছাৰ সাইটৰ সংখ্যাৰ হিচাপত আৰু এছিয়াৰ ভিতৰত প্ৰথম এইটো মনত ৰাখিব ভাৰত হৈছে এছিয়াৰ ভিতৰত প্ৰথম আটাইতকৈ বেছি ৰামছাৰ সাইট থকা দেশ 31 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু ওন বুকাৰ প্ৰাইজ ফৰ ফিকশন 2025 ফৰ হিজ নভেল পাস তো তেওঁৰ উপন্যাস ফ্লেছৰ বাবে কোনে 2025 চনৰ বুকাৰ বঁটা লাভ কৰিছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ ডেভিড চেলে লাভ কৰিছিলে 2025 চনৰ বুকাৰ প্ৰাইজটো আৰু তেখেতৰ এই উপন্যাস ফ্লেছৰ বাবে লাভ কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হুইচ কাউন্ট্ৰি হোষ্টেড G20 সামিট 2025 কোনখন দেশে G20 সন্মিলন আয়োজন কৰিছিলে শেহতীয়াকৈ তো G20 সামিট 2025 ৰ বাবে এটা পাৰ্টিকুলাৰলি ডেডিকেটেড ভিডিও অলৰেডি বনাই থৈছো যদি চোৱা নাই এই লিংকটোত ক্লিক কৰি আপোনালোকে চাব পাৰে এই ভিডিওটো তাতে ডিটেইলছত ডিসকাস কৰিছো G20 সামিটৰ বিষয়ে তো সাউথ আফ্ৰিকা অনুষ্ঠিত হৈছিল 2025 চনৰ G20 সন্মিলন এতে চাব পাৰে 2025 চনৰ এই G20 সন্মিলনটো জোহানেছবাৰ্গত অনুষ্ঠিত হৈছিল সাউথ আফ্ৰিকাৰ এইটো 20th মিটিং আছিল 20তম মিটিং আছিল 22 ৰ পৰা 23 নৱেম্বৰত অনুষ্ঠিত হৈছিল আৰু আফ্ৰিকান কন্টিনেন্টত প্ৰথমবাৰৰ বাবে এই সামিট G20 সামিটটো অনুষ্ঠিত হৈছিল 2025 চনৰ থিমটো মনত ৰাখিব সলিডাৰিটি ইকুৱেলিটি এণ্ড সাস্টেইনেবিলিটি 30 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু ওন দ্য টাইটেল মিছ ইউনিভাৰ্স 2025 মিছ ইউনিভাৰ্স 2025 ৰ কিতাপ কোনে লাভ কৰিছে শেহতীয়াকৈ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো তো মিছ ইউনিভাৰ্স 2025 হৈছে অপচন এ ফাতিমা বোস এখেতে 2025 চনৰ মিছ ইউনিভাৰ্স কিতাপ লাভ কৰিছে আৰু তেখেতৰ সম্পূৰ্ণ নামটো হৈছে ফাতিমা বোস ফাৰ্নান্ডেজ তেওঁ মেক্সিকোৰ হয় তেওঁৰ দেশখনৰ নাম মনত ৰাখিব মেক্সিকো 34 নম্বৰ কোৱেশ্চনটো হৈছে জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচক CCPI 2026 ত ভাৰতৰ স্থান কিমান হৈছে অপচন এটো হ'ব শুদ্ধ উত্তৰ 23rd স্থান লাভ কৰিছে ভাৰতে ইয়াৰ আগৰ ৰেংকটো আছিল 10th তো শেহতীয়াকৈ 2026 ৰ বাবে 23rd পজিশন লাভ কৰিছে নেক্সট কোৱেটা ইনডেক্সৰ ওপৰত কোৱেশ্চন গ্লোবেল ক্লাইমেট ৰিস্ক ইনডেক্সত ভাৰতৰ স্থান কিমান জলবায়ু বিপদাশংকা সূচক 2025 ত অপচন এটো হ'ব শুদ্ধ উত্তৰ 9th নৱম স্থান লাভ কৰিছে বিশ্ব জলবায়ু বিপদাশংকা সূচক 2025 ত নেক্সট কোৱেশ্চনটো হৈছে what is the rank of India in the Global Justice Report Rule of Law Index 2025 World Justice Report Rule of Law Index 2025 ভাৰতৰ ৰেংক ভাৰতৰ স্থান হৈছে অপচন ডি 86তম স্থান লাভ কৰিছে World Justice Report Rule of Law Index ইয়াতে চাব পাৰে ভাৰতে 86তম স্থান লাভ কৰিছিলে ভাৰতৰ স্কোৰ আছিল 0.49 0.49 ডেনমাৰ্কে শীৰ্ষ স্থান লাভ কৰিছিলে ফাৰ্ষ্ট ৰেংক সেকেন্ড লাভ কৰিছিলে নৰৱে আৰু তৃতীয় ফিনল্যান্ড ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 11 মান্থৰ কাৰেন্ট এফেয়াৰ্সৰ কন্টেন্ট খিনি লব বিচাৰে আমাৰ চেনেলটোৰ 2000 ৰ অধিক আছে MCQ এই বুকলেটখনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে পাব আসাম নেশনেল ইন্টাৰনেশ্যনেল গোটেইখিনি কভাৰ কৰা হৈছে জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে 100ৰ অধিক ইম্পৰ্টেন্ট MCQ পাব লগতে টপিক স্পেসিফিক MCQ আছে 38 নেশনেল গেমছ হক আসাম বাজেট আসাম জিভলিনী এৱাৰ্ডছ এই কন্টেন্টত থকা সকলোখিনি পাব এই বুকলেটখনত কোৱেশ্চন বিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্ট আছে সেইবিলাক এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেনেহলে এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে কাৰেন্ট প্ৰাইস হৈছে only 80 rupees 37 নম্বৰ কোৱেশ্চনটো হৈছে what is the name of the ceremony jointly inaugurated by Prime Minister of India the King of Bhutan for global peace অপচন এ টো হ'ব শুদ্ধ উত্তৰ কালাচক্ৰ এম্পাৱাৰমেন্ট সেৰেমনি তো এই সেৰেমনিটো ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভূটানৰ ৰজাই যুটীয়াভাৱে উদ্বোধন কৰিছিল 38 নম্বৰ কোৱেশ্চনটো হৈছে 13 সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট ক'ত অনুষ্ঠিত কৰা হৈছিল ছিকিমত অনুষ্ঠিত কৰা হৈছিল 13th ইন্টাৰনেশ্যনেল টুৰিজম মাৰ্ট নেক্সট কোৱেশ্চনটো হৈছে শেহতীয়াকৈ GI টেগ লাভ কৰিছিল দুটা পৰম্পৰাগত বাদ্যযন্ত্ৰই যি দুটাৰ নাম হৈছিল টুংবুক আৰু পুতুং পুলিট এই দুটা কোনখন ৰাজ্যৰ অন্তৰ্গত এই দুটা হৈছে বাদ্যযন্ত্ৰ ছিকিম ৰাজ্যখনৰ অন্তৰ্গত এই দুটা বাদ্যযন্ত্ৰ 40 নম্বৰ কোৱেশ্চনটো হৈছে শেহতীয়াকৈ হিমেন নামেৰে পৰিচিত
এগৰাকী লেজেণ্ডাৰী বলিউড এক্টৰৰ মৃত্যু হৈছিলে 89 ইয়াৰ্ছ এজত তেওঁৰ নাম কি আমি ক'ব লাগে সকলোৱে নিউজত দেখিছো অপচন এ টো হ'ব শুদ্ধ উত্তৰ ধৰ্মেন্দ্ৰ শেহতীয়াকৈ 89 বছৰ বয়সত মৃত্যুবৰণ কৰে তেখেতক আমি তেখেতৰ নিকনেমটো জানো আমি হি মেন আৰু ইয়াৰে ইম্পৰ্টেন্ট পইণ্ট এটা মনত ৰাখিব ধৰ্মেন্দ্ৰ পদ্মভূষণ বঁটা লাভ কৰিছিলে 2012 চনত 41 নম্বৰ কোৱেশ্চনটো হৈছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2025 ৰ মাস্কটটোৰ নাম কি The mascot of Khelo India University Games is option C Khamma Khani. Khamma Khani to is a mascot. Aru Khelo India University Games Rajasthan অনুষ্ঠিত হ'ব 24 নৱেম্বৰৰ পৰা 5 ডিসেম্বৰ লৈকে Next question Where was the OC Index 2025 exercise between India and Australia conducted? ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত OC Index 2025 অনুশীলনটো অনুষ্ঠিত হৈছিল উত্তৰ প্ৰশান্ত মহাসাগৰ নৰ্থ পেচিফিক ওশেনত এই অনুশীলনটো অনুষ্ঠিত হৈছিল 43 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু ৰিসিভড এন অনাৰাৰী অস্কাৰ এট দা 2025 গভৰ্ণৰছ এৱাৰ্ড এট লছ এঞ্জেলেছ তো সন্মানীয় অস্কাৰ বঁটা লাভ কৰিছিল কোনে শেহতীয়াকৈ ছবিত দেখি যদি চিনিব পাৰিছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ টম ক্ৰুইজক শেহতীয়াকৈ এই অনাৰাৰী অস্কাৰ এৱাৰ্ডটো প্ৰদান কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে 30th UN Climate Change Conference UNCCC COP30 summit being held where ক'ত অনুষ্ঠিত হৈছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ ব্ৰাজিলৰ বেলেমত অনুষ্ঠিত হৈছিল এই COP30 জলবায়ু পৰিৱৰ্তন সন্মিলনটো UNCCC ৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব United Nations Climate Change Conference আৰু COP30 টো অনুষ্ঠিত হৈছিল ব্ৰাজিলৰ বেলেমত 30 সংখ্যক এডিশনটো আৰু COP31 টো ক'ত অনুষ্ঠিত হ'ব 31 নম্বৰ সেশনটো অনুষ্ঠিত হ'ব টাৰ্কি দেশখনত 45 নম্বৰ কোৱেশ্চনটো হৈছে 91st চেছ গ্ৰ্যান্ড মাষ্টাৰ অফ ইণ্ডিয়া তো শেহতীয়াকৈ 91 সংখ্যক দবা গ্ৰ্যান্ড মাষ্টাৰ কোন হৈছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ৰাহুল ভিএছ হৈছে 91st চেছ গ্ৰ্যান্ড মাষ্টাৰ অফ ইণ্ডিয়া 46 নম্বৰ কোৱেশ্চনটো হৈছে which city recently became India's 30th city in the Swachh Sarvekshan report 2025 Swachh Sarvekshan প্ৰতিবেদন 2025 ত কোনখন চহৰ ভাৰতৰ আটাইতকৈ লেতেৰা চহৰ হিচাপে পৰিগণিত হৈছে India's 30th city হৈছে অপচন ডি মাদুৰাই চহৰখন পৰিগণিত হৈছে আটাইতকৈ লেতেৰা চহৰ হৈছে মাদুৰাই আৰু আটাইতকৈ ক্লিনেষ্ট চিটি আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছিল ইন্দোৰ চহৰখনে 47 নম্বৰ কোৱেশ্চনটো হৈছে কোনখন দেশে বিশ্বৰ সৰ্ববৃহৎ পুৰাতাত্ত্বিক সংগ্ৰহালয় গ্ৰেণ্ড ইজিপ্টিয়ান সংগ্ৰহালয় উদ্বোধন কৰিছিল শেহতীয়াকৈ ওয়াৰ্ল্ড লাৰ্জেষ্ট আৰ্কিঅলজিক্যাল মিউজিয়াম এইটো অপচন এ হ'ব শুদ্ধ উত্তৰ ইজিপ্তত উদ্বোধন কৰা হৈছিল It is over world's largest archaeological museum inaugurated in Egypt. Next question to is QS Asia University ranking 2026 ত Indian institution এখনে first rank লাভ কৰিছিল সেইখনৰ নাম কি Option A IIT Delhi শীৰ্ষস্থান লাভ কৰিছিল It is over IIT Delhi achieved highest rank among Indian institution in the QS Asia University ranking আটাইতকৈ বিশ্বৰ ভিতৰত টপ পজিশন লাভ কৰিছিল ইউনিভাৰ্সিটি অফ হংকং প্ৰথম পজিশন পিকিং ইউনিভাৰ্সিটি তৃতীয় স্থান লাভ কৰিছিল নেশনাল ইউনিভাৰ্সিটি অফ সিঙ্গাপুৰে নেক্সট কোৱেশ্চন টো হৈছে ইন্ডিয়া ইউকে জয়েন্ট মিলিটাৰী ট্ৰেইনিং এক্সাৰসাইজ আজিয়া ওৰিয়ৰ 2025 বিং অৰ্গানাইজ কৰা হৈছিল অজয় যোদ্ধা 2025 টো ৰাজস্থান ৰাজ্যখনত আয়োজন কৰা হৈছিল Next question to is what is the name of the Indian Vietnam Army exercise happening between November 11 to 27? শেহতীয়াকৈ 11 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে ভাৰত আৰু ভিয়েটনামৰ মাজত এটা অনুশীলন হৈছিল সেই অনুশীলনটোৰ নাম কি অপচন বি টো হ'ব শুদ্ধ উত্তৰ ভিনবেক্স 2025 এটি সবৰে হানৈত অনুষ্ঠিত হৈছিল ভিয়েটনামৰ 51 নম্বৰ কোৱেশ্চন হৈছে ইন্ডিয়ান টিম অন ওমেন্স কাবাডি ওয়াৰ্ল্ড কাপ ফৰ দা সেকেন্ড কনজিকিউটিভ টাইম বাই ডিফিটিং হুইচ টিম
তো শেহতীয়াকৈ ওমেন্স কাবাডী ৱৰ্ল্ড কাপ হৈছিলে তাতে ভাৰতে শীৰ্ষস্থান অৰ্থাৎ চেম্পিয়ন হৈছিলে ভাৰতে তো কাক হৰুৱাইছিলে অপশ্যন সি টু হ'ব শুদ্ধ উত্তৰ চাইনিজ টাইপি এই দলটোক হাৰিছিলে আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে 2025 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত বিহাৰৰ নতুন মুখ্যমন্ত্ৰী কোন হৈছে এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 11 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ 2000ৰ অধিক আছে এমচিকিউ এই বুকলেটখনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে পাব আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি কভাৰ কৰা হৈছে জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে 100ৰ অধিক ইম্পৰ্টেণ্ট এমচিকিউ পাব লগতে টপিক স্পেচিফিকো এমচিকিউ আছে 38 নেশ্যনেল গেমছ হওক আসাম বাজেট আসাম চিভিলিয়ন এৱাৰ্ডছ এই কন্টেন্টত থকা সকলোখিনি পাব এই বুকলেটখনত কুৱেশ্যনবিলাক এমচিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্ট আছে সেইবিলাকো এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে পিডিএফখন পাৰচেজ কৰিব পাৰে কাৰেণ্ট প্ৰাইচ হৈছে অনলি 80 rupees বাকি আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব এটা শ্বেয়াৰ কৰি দিব লগতে এসেনশিয়াল সলিউশনছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানেই ধন্যবাদ